অতি ভয়ংকৰ ঘটনা সেই ঘটনাক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ অঞ্চলটোত এটা তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে এগৰাকী বুৱাৰীৰ অতি ৰহস্যজনক মৃত্যু আৰু সমগ্ৰ ঘটনাত নাম সাঙুৰ পৰিছে স্বামী পৰিয়ালৰ নাম এই ভুক্তভোগী যুৱতীগৰাকী যিগৰাকী ইতিমধ্যে মৃত্যু হৈছে মৌচুমী সুলতানা একেতৰ বিয়া হৈছিল 2023 চনত 2023 চনত হাতীকুখৰ সাহিল হাজৰিকাৰ সৈতে বিবাহপাশত বহিছিল এইগৰাকী মৌচুমী সুলতানা আৰু 2 এপ্ৰিলৰ দিনটোত এটা অতি সমগ্ৰ ঘটনা এটা ৰহস্যৰ আৱৰ্তত আছে কিন্তু এইগৰাকী মৌচুমীক স্বামী সাহিল আৰু তেখেতৰ স্বামীৰ সাহিলৰ মাতৃয়ে বেয়াকৈ মাৰপিট কৰিছিল মাৰপিট কৰি সমগ্ৰ ঘটনাক দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা কৰি এগৰাকী মৌচুমী সুলতানাক ৰাজপথত পেলাই দিছিল আৰু কৈছিল যে দুৰ্ঘটনাত পতিত হৈছে এয়া অভিযোগ আহিছে এই ভুক্তভোগী পৰিয়ালটোৰ মৌচুমী সুলতানাৰ পৰিয়ালটোৰ কাৰণ মৌচুমী সুলতানা ইতিমধ্যে তেখেতৰ মৃত্যু হৈছে আৰু মৃত্যুৰ পিছতে এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় কাৰণ শিৱসাগৰৰ সেই হাতীকুখৰ ঘৰখনলৈ 2023 চনত বিয়া হৈ অহাৰ পাছৰে পৰা এগৰাকী মৌচুমী সুলতানাৰ ওপৰত চলিছিল অকথ্য শাৰীৰিক নিৰ্যাতন মানসিক নিৰ্যাতন প্ৰতিদিনাই স্বামী সাহিল হাজৰিকাই মাৰপিট কৰিছিল এগৰাকী মৌচুমীক লগতে সমগ্ৰ মাৰপিটৰ ঘটনাৰ হাত উজান দিছিল স্বামী পৰিয়ালে হাহু লগতে সাহিল হাজৰিকাই মিলি প্ৰত্যেক দিনাখনে মাৰপিট কৰিছিল অকথ্য নিৰ্যাতন চলাইছিল আৰু ফোন যোগে ভুক্তভোগী মৌচুমীয়ে ফোন যোগে নিজৰ পৰিয়ালক মাতৃগৃহ সমগ্ৰ কথা অৱগত কৰিছিল বায়েকক জনাইছিল ভনিয়েকক জনাইছিল যে তেওঁৰ ওপৰত অকথ্য নিৰ্যাতন হৈছে কোনো কাৰণ নোহোৱাকৈ বিয়া হোৱাৰ 2 বছৰ সম্পূৰ্ণ নহওঁতেই প্ৰায় 2023 চনত যেহেতু বিয়া হৈছিল নতুনকৈ বিয়া হৈছিল এগৰাকী মৌচুমী তাৰ পিছৰ পৰাই কিন্তু স্বামী ঘৰত তেখেতৰ ওপৰত নিৰ্যাতন চলি গৈ আছিল সমগ্ৰ সকলোৱে দেখিছিল কাৰণ ওচৰ চুবুৰীয়া ৰাইজৰো স্বীকাৰোক্তি আহিছে ওচৰ চুবুৰীয়া ৰাইজে মন্তব্য কৰিছে যে শুনা পাইছিলো মাৰপিট কৰাৰ কথা গম পাই চিঞৰ বাখৰ হৈছিল মৌচুমীয়ে যেতিয়া কন্দা কথা কৰে তেতিয়া ওচৰৰ মানুহে শুনা পাইছিল আৰু এই নিৰ্যাতন নীৰৱে সহি 2 বছৰ এনেকুৱা নিৰ্যাতন সহি অসহায় মৌচুমী আমাৰ মাজৰ পৰা আঁতৰি গ'ল তেখেতৰ পৰিয়ালৰ পৰা আঁতৰি গ'ল কিন্তু এতিয়া সেই ঘটনাক লৈ সমগ্ৰ অঞ্চল জুৰি এক তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে 2 এপ্ৰিল ঘটনা 2 এপ্ৰিলৰ দিনাখন এনে কি কথা সংঘটিত হৈছিল হেতু এতিয়াও পোহৰলৈ অহা নাই কিন্তু 2 এপ্ৰিলৰ দিনটোতেই এই জঘন্য ঘটনা সংঘটিত হ'ল 2 এপ্ৰিলৰ দিনটোত মৌচুমীক পুনৰ মাৰধৰ কৰিছিল সাহিল হাজৰিকা আৰু সাহিল হাজৰিকাৰ মাতৃয়ে আৰু মাৰপিট কৰা সময়তো মৌচুমীয়ে নিজৰ ঘৰলৈ ফোন কৰিছিল যে তেওঁৰ ওপৰত মাৰপিট হৈছে আৰু ওচৰ কাখৰ মানুহক কিন্তু মৌচুমীক মাৰপিট কৰা দেখিছিল ৰাজপথৰ পৰা সুচৰাই অনা দেখিছিল ঘৰৰ ভিতৰৰ পৰা তেখেতক ৰাজপথলৈ লৈ যোৱা হৈছিল এটা দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল আসলতে আৰু অতি সংকটজনক অৱস্থাত তেজেৰে লুটুৰি পুটুৰি অৱস্থাত মাৰপিট কৰি মৌচুমী সুলতানাক তেওঁলোকে ৰাজপথত পেলাই দিয়ে আৰু ৰাজপথত পেলাই দিয়াৰ পিছত কয় যে এইটো এটা দুৰ্ঘটনা সংঘটিত হৈছে আৰু তাৰ পৰাই স্থানীয় ৰাইজে বা মৌচুমীৰ পৰিয়াল আহে তালৈ আহি অতি সংকটজনক অৱস্থাত মৌচুমীক লৈ যোৱা হৈছিল ডিব্ৰুগড়ৰ এএমচিএইচলৈ অসম চিকিৎসা মহাবিদ্যালয়ত 2 তাৰিখৰ পৰা তাত থাকি কালিৰ দিনটোত মৃত্যু হ'ল এগৰাকী মৌচুমী সুলতানাৰ মৃত ঘোষণা কৰিছে আৰু তাৰ পিছতেই ৰংগৰ চাৰিআলি আৰু ঢুলীয়াপাৰাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল বৰ্তমানো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই বা আটক কৰিবলৈ সক্ষম হোৱা নাই এজন হাতীকুখৰ সাহিল হাজৰিকা আৰু তেওঁৰ মাতৃক ইতিমধ্যেই শিৱসাগৰ থানাত এজাহাৰ দাখিলো কৰা হৈছে সকলোৱে কৈছে কঠোৰৰ পৰা কঠোৰ শাস্তি পাব লাগে কি কাৰণত এই ঘটনা সংঘটিত হৈছিল পাৰিবাৰিক কন্দলৰ আৰম্ভণি ক'ত হৈছিল সেয়া এতিয়াও ৰহস্য আৱৰ্তত আছে কিন্তু মৌচুমীৰ পৰিয়ালৰ স্পষ্ট অভিযোগ যে প্ৰতিদিনাই এই মৌচুমীৰ ওপৰত অকথ্য নিৰ্যাতন চলাই গৈছিল কোনো কাৰণ নোহোৱাকৈ মাৰপিট কৰিছিল এই সাহিল হাজৰিকাই সমগ্ৰ ঘটনা যদি জনাও হয়তো যৌতুকৰ বাবে হ'ব পাৰে বা অন্য কাৰণটো হ'ব পাৰে কিন্তু সেই ঘটনা বৰ্তমানলৈকে পোহৰলৈ অহা নাই আৰু মৌচুমী পৰিয়ালৰ কিছু মন্তব্য আমাৰ মাজত আহি পৰিছে সেই মন্তব্য আমি আপোনালোকক শুনাব বিচাৰিছো প্ৰথম ফোনখন মাৰ পিছত মই ইয়াত নাছিলো নহয় মই নগাঁৱহে আছিলো নগাঁৱৰ পৰা আহিছো তাৰপিছত এক্সিডেণ্ট শুনা খবৰ শুনি তাৰপিছত আপোনালোকে এতিয়া কি সন্দেহ কৰিছে মই সন্দেহ কৰিছো সি হত্যা কৰিছে মোক ন্যায় বিচাৰ লাগে এক্সিডেণ্ট হৈছে বুলি যেন কৈছে এক্সিডেণ্ট নাই হোৱা মানে মাক পিতেকে বেয়াকৈ মাৰিলে নাই তাৰ মাথা মূৰটো ঘূৰাই মানে পৰি গ'ল আকৌ এক্সিডেণ্ট হোৱা নাই আগতো মাৰপিট কৰে তাৰ ফোন মাৰি মোক খবৰ দিয়ে কানে মাৰপিট কৰে এই শাহুৱেকে জ্বলায় খোৱা বোৱাত পিন্ধাটো জ্বলায় আকৌ চাহিলৰ ঘৰত তাৰমানে মাকে কাঁহী মাটি অলপ ওলোৱাই দিছিলে ওলোৱাই দিয়াৰ দিনত তাৰপৰা চাহিলে গুচি গ'ল মোৰ বাৰী যোৱাৰ পিছত তাৰ মাকে মাতি আনিলে মাতি আনি কৈছে বোলে চাহিলৰ ঘৈণীয়েকে ক'লে
মৌচুমী ক'লে বোলে আজি আমাৰ আবাৰ ঘৰলৈ যাব লাগিব ঈদ খাবলৈ তাৰপিছত আমি কাৰোবাৰ ঘৰ মাকে ক'লে বোলে আমুকৰ ঘৰত মাতিছে নহয় তাৰপৰা ছোৱালীজনীয়ে ক'লে মৌচুমীয়ে ক'লে বোলে আজি আমাৰ আবাৰ ঘৰলৈ যোৱাই ভাল তাৰপিছতে আমি বেলেগৰ ঘৰলৈ যাম সেইবাৰ কওঁতে মানে কৈছিলে ছোৱালীজনীয়ে কওঁতে মানে হাৱকে দিলে নহয় পিঠিত চচটো মাৰি তাৰপৰা ই আৰু ধাপ ধূপ মাৰিব ধৰিলে বাহিৰতে তাৰ বাহিৰত মাৰি শান্তি নাপালে ভিতৰত নি মানে হাৱকে আৰু চাহিলে আৰু মানে মাকে মাৰি মানে বাৰীটো একো নহ'লে গোটেই মানুহখিনি চাই আছে এৰুৱাবলৈ কোনো নাযায় এতিয়া ফচাই দিব সেইকাৰণে কোনো নগৈ পেলাই আমি মানে এই ঘৰৰ ভিতৰত গৈ চুলিত ধৰি পেলাই ৱালত জুইয়া মাৰিছে বুকুত মাৰিছে হা আমি চাই আছোঁ আৰু মানে এৰুৱাব গ'লে ফচিব লাগে কাৰণে আমি গৈ বাৰী চুকত গৈ বহি আছোঁ তাৰপিছত গৈ সেই চুচুৰালৈ গুচি গৈছে আলিপলৈ নি পেলাই আমোলৰ দোকানৰ ওচৰতে এচৰ মাৰি দিছে মাৰি দি পেলাই চাহিলে এচৰ মাৰি দিছে মৌচুমীক মাৰি পেলাই তাৰপৰা ব'ল বাপেৰ ঘৰলৈ লৈ যাম আনহাতে স্কুটি লৈ আহিছে উৰি আহিছে আহি পেলাই তাই মানে সেই চৰটো যেতিয়া মাৰি দিলে চৰটো মাৰোঁতে তেতিয়া তাই মূৰ ঘূৰাই গ'ল নাই তেতিয়া পৰি গ'ল মানে কোনো এক্সিডেণ্ট নহয় এইটো এক্সিডেণ্ট হ'লে আপুনি একে জেগাতে ৰৈ নাথাকে নহয় হয়তো চুঁচৰি যাব পাৰে আপোনাৰ কিবা এটা হ'ব পাৰে চলাই যোৱাজনৰ অকল তাৰ একো মানে সেই একদম নৰ্মেলত নামি মেলি আহিছে আপুনি আৰক্ষী অৱগত কৰাৰ চেষ্টা কৰিছিল অৱগত কৰা মানে আমাৰ কোনো তাত আমাৰ নকৰে প্ৰতিবেশী কোনো ওচৰ চুবুৰীয়া খবৰ দিয়া নাছিলে খবৰ দিছে চবতে মানে তাৰ চাপৰ্টত কোনো নাযায় তাৰ চাপৰ্টত নোযোৱাৰ কাৰণে যেতিয়া ঘটনা হৈ আছিলে আৰক্ষী খবৰ দিয়াৰ চেষ্টা কৰিছিলে আৰক্ষী মানে সিহঁতৰ পৰিয়ালবিলাকে দিব পাৰে বা আমাৰ এইফালে আমলতে দিব পাৰে আমি মানে সেইবিলাকত মানে আমি নাই দিয়া আৰক্ষী খবৰ দিয়া চবেই স্বামীলে আৰু মানে মাকে চাহিলে মাকে কৰি আছিলে দুৰ্ঘটনা হোৱা নাছিলে দুৰ্ঘটনা নহয় এইটো মিছা কথা দুৰ্ঘটনা কেতিয়াও হ'ব নোৱাৰে এজে দিবলগীয়া হ'ল তাই ঈদৰ পিছদিনাখন কাজিয়া লাগিলে গিয়েকে আৰু ঘৈণীয়েকে গিয়েকে আৰু শাহুৱেকে তাৰপাছত কাজিয়া লগাৰ পিছত সেই নামটো চাহিল হাজৰিকা তাৰপিছত দুইটা মাক পিতাকে মাৰিলে মোৰ ভনীয়েকজনী মাকৰ নাম এলিজা বেগম নেকি তাৰপাছত মাৰাৰ পিছত হেৰি চাহিলে ফোন মাৰিলে মাৰাৰ পিছত মাক ক'লে যে আপোনাৰ ছোৱালীক নেৰাখোঁ মই আপোনাৰ ছোৱালীক আহি লৈ যাকি তাৰপিছত মৌচুমীয়ে চিঞৰি কৈছে মা মোক মাক পিতাকে বেয়াকৈ মাৰিলে মোক আহি লৈ যোৱাহি তাৰপিছত মায়ে আৰু এই আবাৰ ওলালে যাবলৈ ৰাস্তাডোখৰত ওলালে তাৰপিছত চাহিলে ফোন মাৰিলে মাৰি পেলাই ক'ল মৌচুমী এক্সিডেণ্ট হ'ল আপোনালোকে আহি এই আধাৰ কাৰ্ডখন আকৌ পান কাৰ্ডখন লৈ আহক জয়সাগৰলৈ মৌচুমী এক্সিডেণ্ট হ'ল কিমান সময় পিছত ফোন মাৰিছে 10টামান বজাত বোলে এক্সিডেণ্ট হৈছে প্ৰথম ফোনখন মাৰাৰ পিছত মই ইয়াত নাছিলোঁ নহয় মই নগাঁৱহে আছিলোঁ নগাঁৱৰ পৰা আহিছোঁ তাৰপিছত এক্সিডেণ্ট শুনা খবৰ শুনি তাৰপিছত আপোনালোকে এতিয়া কি সন্দেহ কৰিছে মই সন্দেহ কৰিছোঁ সি হত্যা কৰিছে মোক ন্যায় বিচাৰ লাগে এক্সিডেণ্ট হৈছে বুলি যেন কৈছে এক্সিডেণ্ট নাই হোৱা মানে মাক পিতাকে বেয়াকৈ মাৰিলে নাই তাৰ মাথা মূৰটো ঘূৰাই মানে পৰি গ'ল আকৌ এক্সিডেণ্ট হোৱা নাই আগতো মাৰপিট কৰে তাৰ ফোন মাৰি মোক খবৰ দিয়ে কানে মাৰপিট কৰে এই শাহুৱেকে জ্বলায় খোৱা বোৱাত পিন্ধাটো জ্বলায় আকৌ চাহিলৰ ঘৰৰ কাষত থকা মানুহৰ মন্তব্য শুনিলে 2 এপ্ৰিলৰ দিনাখন ঈদ খাবলৈ যোৱাৰ বাবে দুইৰে মাজত কাজিয়া হৈছিল আৰু কাজিয়া হোৱাৰ পিছত কেনেকৈ ওপৰত জুপৰি প্ৰহাৰ কৰিছিল শাহুৱেক আৰু স্বামীয়ে নিজে এটা বৰ্ণনা কৰিলে প্ৰথমতে ঘৰৰ বাহিৰত তেখেতক গছকি মাৰপিট কৰিলে তাৰ পিছত ৰুমৰ ভিতৰলৈ নি এগৰাকী মৌচুমীক মূৰটো ৱালত জুজাই প্ৰহাৰ কৰিলে তাৰ পিছত ৰাজপথলৈ আনি এটা পূৰ্ণহতীয়া চৰ খুধাই দিছিল যিটো চৰ খুধাৰ পিছত মৌচুমীৰ মূৰ ঘূৰাইছিল আৰু মূৰ ঘূৰাই তেখেত পৰি যায় আৰু তাৰ পিছতেই মৌচুমীৰ পৰিয়াললৈ এজন চাহিল হাজৰিকাই যিজনে নিজৰ পত্নীক অকথ্য নিৰ্যাতন চলাইছিল বৰ্তমান পলাতক হৈ আছে তেওঁ কিন্তু ফোন কৰিছিল যে আপোনাৰ ছোৱালীক আৰু আমি ঘৰত নাৰাখোঁ লৈ যাওকহি আৰু যেতিয়া আহিছিল নিবলৈ অতি সংকটজনক অৱস্থাত মৌচুমীক ৰাজপথত তেজেৰে লুটুৰি পুটুৰি অৱস্থাত পাইছিল পৰিয়ালে তাৰ পিছতে অতি সংকটজনক অৱস্থাত 2 এপ্ৰিলৰ দিনাখন ডিব্ৰুগড় AMCHলৈ লৈ যোৱা হয় আৰু AMCHত চিকিৎসালয়ত মৃত্যুৰে যুঁজি কালিৰ দিনটোত শেষ নিশ্বাস ত্যাগ কৰিলে মৌচুমী সুলতানে গতিকেলৈ এই অকথ্য নিৰ্যাতন চলোৱাৰ এই যিজন যুৱক চাহিল হাজৰিকা তেওঁৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ শাস্তিৰ দাবী কৰিছে সকলোৱে আৰু লগতে যিগৰাকী শাহুৱেক এলিজা বেগম বুলি তেখেতৰ নাম জনা গৈছে তেখেতকো কঠোৰ শাস্তিৰ দাবী জনাইছে কাৰণ ওচৰ চুবুৰীয়া ৰাইজে কৈছে কেৱল মৌচুমী সুলতানৰ পৰিয়ালে নহয় যিসকলে সদায় দেখি আহিছিল কিন্তু আনৰ সংসাৰৰ মাজত সোমাবলৈ যিজনে মন্তব্য ইতিমধ্যে শুনিছে কাৰণ মানুহৰ আজি তাৰিখত বিভিন্ন ধৰণৰ ঘটনাৰ বাবে মানুহ বিপদত পৰে গতিকে তেওঁলোক আগবাঢ়ি যোৱা নাছিল কিন্তু তেওঁলোকে এতিয়া কৈছে যে
প্ৰতিদিনাই মৌচুমীৰ ওপৰত সৰু সৰু কথাক লৈ মাৰপিট হৈছিল অকথ্য নিৰ্যাতন চলোৱা হৈছিল শাহুৱেকে আৰু 2 এপ্ৰিলৰ দিনাখন শাহুৱেকেও এটা পিছফালৰ পৰা মৌচুমীক প্ৰহাৰ কৰাৰ অভিযোগ আছে তাৰ পিছতেই সাহিলে উপৰজুপুৰি পছন্দ ঘোষা গুৰ মাৰিছিল এগৰাকী মৌচুমীক গতিকেলৈ বিয়া পতা হৈছিল 2 বছৰ 2023 চনত বিয়া হৈছিল দুইৰে আৰু বিয়াৰ পিছৰ পৰাই তেওঁলোকৰ ওপৰত এগৰাকী যুৱতীৰ ওপৰত অকথ্য নিৰ্যাতন চলিছিল বুৱাৰীগৰাকীৰ ওপৰত আৰু অৱশেষত 2 বছৰ স্বামীগৃহৰ এই অকথ্য নিৰ্যাতন সহি মৃত্যুক আকোৱালি ল'লে এগৰাকী মৌচুমী চুলতানাই এতিয়া সকলোৱে কঠোৰ শাস্তিৰ দাবী কৰিছে কিছু সময় পূৰ্বেও এই অঞ্চলটোত শিৱসাগৰ যি ৰংগৰ চাৰিআলি ঢুলিয়াপাৰ আছে তাত প্ৰতিবাদী জনতা ওলাই আহিছে আৰু কৈছে এই সাহিল হাজৰিকা আৰু সাহিল হাজৰিকাৰ মাতৃ আৰু তেওঁলোকৰ সমগ্ৰ পৰিয়াল যি এই সমগ্ৰ ঘটনাৰ লগত জড়িত আছে কাৰণ অভিযোগ আছে তথ্য আছে মানুহে নিজেই কৈছে যে সেই দিনাখন হেতু দুৰ্ঘটনা নহয় দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰা হৈছিল ৰাজপথত আনি মাৰপিট কৰা হৈছিল মৌচুমীক কাৰণ মৌচুমী মূৰ ঘূৰাই পৰি যোৱাৰ পাছতেই সেই স্থানতে স্বামী পৰিয়ালে এৰি গৈছিল আৰু পৰিয়ালক ফোন কৰিছিল যে আপোনাৰ ছোৱালীক আমাৰ ঘৰৰ পৰা লৈ যাওক আৰু যেতিয়া নিবলৈ আহিছিল ছোৱালীক তেতিয়া ৰাজপথত পৰি থকা অৱস্থাত তেওঁলোকে পায় তাৰ পিছতে এমচিএইচলৈ নিয়ে যদিও তেওঁ বচাব নোৱাৰিলে গতিকেলৈ এটা অতি জঘন্য ঘটনা বুলি ক'ব লাগিব আৰু সমগ্ৰ ঘটনাৰ তদন্ত ইতিমধ্যে শিৱসাগৰ আৰক্ষীয়ে কৰি আছে সাহিল হাজৰিকা আৰু এলিজা বেগম কোনো কাৰণত যাতে বাছি যাব নোৱাৰে তাৰ বাবে তেওঁলোকৰ পৰিয়ালে ইতিমধ্যে কৈছে যে মৌচুমী চুলতানাৰ পৰিয়ালে দাবী কৰিছে যে কঠোৰৰ পৰা কঠোৰ শাস্তি হওক আৰু এনেকুৱা ঘটনা পুনৰাবৃত্তি নহওক কাৰণ একাংশ লোক আছে যি সকলে যৌতুকৰ নামত বা অন্য ধৰণৰ বিভিন্ন দাবীৰে অকথ্য নিৰ্যাতন চলাই নিজৰ পত্নীৰ ওপৰত কিন্তু এই ঘটনা এই যি মৌচুমী চুলতানৰ ওপৰত যি আক্ৰমণ চলিছিল বা তেওঁলোকৰ ওপৰত যি যেনেকুৱা ধৰণৰ দীৰ্ঘদিন ধৰি 2023 চনৰ বিয়াৰ পিছৰ পৰা যি শাৰীৰিক মানসিক নিৰ্যাতন চলিল স্বামী গৃহত কেৱল স্বামীয়ে নহয় স্বামীৰ লগতে শাহুৱেকেও হাত উজান দিছিল গতিকে এই ঘটনা কিহৰ বাবে সংগঠিত হ'ল আৰক্ষী তদন্তত পোহৰলৈ আহিব কিন্তু এতিয়া সকলোৱে দাবী কৰিছে যে কঠোৰৰ পৰা কঠোৰ শাস্তি হওক সাহিল হাজৰিকা আৰু সাহিল হাজৰিকাৰ মাতৃ ধন্যবাদ